নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সমগ্ৰ অসমতে 24 মে শুক্ৰবাৰে শুভ মুক্তি লাভ কৰা বহু প্ৰত্যাশিত অসমীয়া ছবি প্ৰতিশ্ৰুতি চাবলৈ ছবিগৃহলৈ সোঁত বৈছে দৰ্শকৰ ই অসমীয়া ছবি উদ্যোগটোলৈ এটা অতি ভাল খবৰ যোৰহাটতো ইয়াৰ ব্যতিক্ৰম নহল হিলদল ভাঙি দৰ্শক ওলাই আহিল ছবিখন উপভোগ কৰিবৰ বাবে বিশেষ প্ৰতিবেদন সমগ্ৰ অসমতে 24 মে শুক্ৰবাৰে শুভ মুক্তি লাভ কৰা বহু প্ৰত্যাশিত অসমীয়া ছবি প্ৰতিশ্ৰুতি চাবলৈ ছবিগৃহলৈ সোঁত বৈছে দৰ্শকৰ ই অসমীয়া ছবি উদ্যোগটোলৈ এটা অতি ভাল খবৰ যোৰহাটতো ইয়াৰ ব্যতিক্ৰম নহল হিলদুল ভাঙি দৰ্শক ওলাই আহিল ছবিখন উপভোগ কৰিবৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিশ্ৰুতি আজি অসমৰ বিভিন্ন চিত্ৰগৃহৰ লগতে আজি ইলি মাল্টিপ্লেক্সতো হাউচফুল আৰু এখন খুব বছৰটো এখন খুব সৰ্বাংগ সুন্দৰ ছবি আৰু আমি গৌৰৱান্বিত যে এইখন ছবিৰ প্ৰযোজক যোৰহাটৰে আৰু কেনে অনুভৱ আজি যোৰহাটৰ আন চিত্ৰগৃহৰ লগতেও অসমৰ আন চিত্ৰগৃহৰ লগতেও ইলি মাল্টিপ্লেক্সতো ছবিখনৰ সন্দৰ্ভত প্ৰযোজক ৰাতুল বৰুৱাই কি কৈ শুনিছোঁ নাহক আমাৰ সাংবাদিকৰ আগত এটা বহুদিনীয়া সপোন আছিলে সেই সপোনটো বাস্তৱ হ'ল ইয়াৰ লগে লগে ধৰক এই কথাছবিখন যিহেতু মই এটা ড্ৰাগছ এৱাৰনেছৰ মাধ্যম হিচাপে কৰিছোঁ গতিকে মই আশা কৰোঁ যে এই ছবিখনেকে আৰোগত কৰি যেন অসমৰ জনসাধাৰণ আগবাঢ়ি আহে আৰু ড্ৰাগছৰ কিছুমান এটা ৱাৰ ডিক্লেয়াৰ কৰে মই সেইটোকে মই আশা পাওঁ হয় আমি আশাবাদী যে এইখন ছবি অসমীয়া ছবি উদ্যোগৰ এক এছেট হিচাপে পৰিচিত হ'ব আৰু শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ খুব সুন্দৰ সৃষ্টি আশা কৰিছোঁ অনাগত দিনবোৰত আপুনি আৰু ভাল ভাল সৃষ্টি কৰি যাব নিশ্চয় চেষ্টা কৰি একমাত্ৰ লাগে সকলো ৰাইজৰ সহায় সহযোগিতা সেইকাৰণে আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ ভাল কথাছবি যাতে অকল এইখনে বুলি নহয় যিকোনো অসমীয়া ভাল কথাছবি যাতে পাব্লিচিটিৰ অভাৱৰ বাবে দৰ্শক নহাকৈ নাথাকে সেইটোৰ প্ৰতি আপোনালোকেও গুৰুত্ব দিব আৰু ভাল কথাছবি ৰাইজৰ মাজলৈ লৈ যাব অন্যহাতে ছবিখনৰ নায়ক আৰু নায়িকাই আমাৰ আগত এনেদৰে বক্তব্য প্ৰদান কৰে চবৰে ৰেছপন্সটো বিৰাট ভাল আছিলে ভাল পাইছে যেন লাগিছে সেইকাৰণে আৰু এই ছবিখন ফিল্ম ইণ্ডাষ্ট্ৰীৰ বাবে এটা এছেট হ'ব বুলি আমি ভাবেনে এটা খুব ভাল মেছেজ আছে ছবিখনত হয় মোৰ লাগে মইতো এতিয়া আমাৰ এই ফিল্ম হয় মইতো কমেই এছেট হিচাপে লাগে মোৰ লাগিছে যে সকলোৱে সেনেকৈ ভাবিছে এতিয়া মই প্ৰথম অসমীয়া ছবি আৰু এটি খুব সুন্দৰ আউটপুট ওলাইছে কেনে অনুভৱ হৈছে আপোনাৰ ভাল লাগিছে মই ইমান বছৰে কম্পিউটাৰ কাম কৰি আছিলোঁ অসমত কেতিয়াও মানে কৰাৰ কথা এনেকৈ মানে ভবাও নাছিলোঁ মানে নভবাও নহয় কিন্তু এইবাৰে প্ৰথম অসমীয়া চিনেমা আৰু সেইখনে মানে গোটেই অডিয়েঞ্চে খুব আদৰি লৈছে সেইকাৰণে বিৰাট ভাল লাগিছে অডিয়েঞ্চৰ ৰেছপন্স বহুত ভাল পাই আছোঁ আৰু ভাল পাইছে আপোনালোকৰ চাব আৰু ছবিখন ফিল্ম ইণ্ডাষ্ট্ৰী এটা এছেট হ'ব বুলি আপুনি ভাবেনে ডেফিনেটলি একচেপ্ট হ'ব লাগিব বিকজ যোনটো কজ আমি চিলেক্ট কৰিছোঁ আৰু এৱাৰনেছ যোনটো আমি ষ্টাৰ্ট কৰিব বিচাৰিছোঁ চবেই ভাবে যে চবৰে এইটো কমাব লাগে চবেই বস্তুটো বুজিব লাগে কজটো চেম আউট যদি চাবলৈ আহক ধন্যবাদ শুভকামনা জ্ঞাপন কৰিছোঁ সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও